আজি 33rd আসাম একুৱেটিক চেম্পিয়নশ্বিপ 2026 সুন্দৰভাৱে পৰিসমাপ্তি ঘটে। খুব সাংঘাতিক ৰাইজৰ সহযোগিতা আছে। অসমৰ বিভিন্ন জিলাৰ পৰা অভিভাৱক খেলুৱৈসকল আহি অংশগ্ৰহণ কৰিলে আমি অতিশয় সুখী। আৰু এইখন খেলত আমি বিশেষভাৱে আপোনালোকৰ মাধ্যমেৰে জনাওঁ যে আমাৰ অসমৰ সাঁতোৰ খেলুৱৈসকলৰ টাইমিংবোৰ খুব ভাল হৈছে। আমি মানে মেক্সিমাম প্লেয়াৰে নেশ্যনেল কোৱালিফাইং টাইমিং টাচ কৰিব তেওঁলোকে সক্ষম হৈছে। এইটো অসমৰ সাঁতোৰৰ কাৰণে এটা ভাল দিশ। আৰু মই আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক ধন্যবাদ জনালোঁ। অতি সকলোৰে সুন্দৰ সহযোগিতা আছিল এই আজি অসম সাঁতোৰ সংস্থাৰ উদ্যোগত হোৱা এই একুৱেটিক মিটছখনত। ৱাটাৰ প'ল' হৈছিলে, ডাইভিং হ'ল। গতিকে তেখেতসকলেও ভাল ফলাফল দেখুৱাইছে। আজি এইখন খেলৰ পৰা আমি আগন্তুক যি জুনিয়ৰ আৰু ছাব জুনিয়ৰ নেশ্যনেলছ আছে তাৰ কাৰণে খেলুৱৈসকল নিৰ্বাচিত কৰি উলিয়াম। গতিকে ভাল হৈছে কথাখিনি। 33তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা ইতিমধ্যে সামৰণি পৰিছে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প এই ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত ইতিমধ্যে সামৰণি পৰিছে। আপোনালোকে দেখিছে এইবাৰো এইবেলিও আমি ছুইমিঙৰ লগতে ডাইভিং, ৱাটাৰ প'ল' আমি খেলসমূহ অনুষ্ঠিত কৰিছোঁ। যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত আমি ছুইমিঙতে নাথাকি পেলাই ডাইভিঙতো আমি খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে এই বছৰ প্ৰথমতে অপেন ৱাটাৰ কৰ্ণাটকৰ মাংগালুৰুত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা হৈছিলে। তাতো আমি সাগৰৰ প্ৰতিযোগিতা আমি ভাগ লৈছিলোঁ আৰু সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিলোঁ। গতিকে ছুইমিং, ডাইভিং, ৱাটাৰ প'ল' আমি সমানে আমি লৈ গৈছোঁ। আৰু অহা মাহত ইয়াৰ পৰাই আমি অসম দলটো বাছনি কৰি তুলিম। অহা মাহৰ আগষ্ট মাহত ৰাজস্থানত ছাব জুনিয়ৰ নেশ্যনেল 42তম ছাব জুনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে আৰু উৰিষ্যাৰ ভুৱনেশ্বৰত 52তম জুনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে। গতিকে আশা কৰিছোঁ যোৱাবেলিৰ দৰে এইবাৰো আমি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম। ইতিমধ্যে আমাৰ যিটো অসম সাঁতোৰ সংস্থাৰ যিটো ৰুট মেপ, আমাৰ যিটো প্ৰচেষ্টা, আমি অকল ছুইমিঙতে আমি ৰৈ থকা নাই। ছুইমিঙৰ লগতে ডাইভিং, ৱাটাৰ প'ল'তো আমি সমানে গুৰুত্ব দিছোঁ, অপেন ৱাটাৰটো গুৰুত্ব দিছোঁ। আৰু এইবেলিও আমি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। আজি 33তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতাত সাঁতোৰত শ্ৰেষ্ঠ দল হিচাপে যোৰহাটে পাইছে আৰু ৰানাৰ্ছ আপ টীম হিচাপে কামৰূপ জিলাই পাইছে। আচলতে 33rd আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ 2026 আজি সফল সমাপ্তি হৈছে। ইতিমধ্যে 18খন জিলা ইয়াত অংশগ্ৰহণ কৰিছিল। প্ৰায় 450 পৰা 500 ভিতৰত খেলুৱৈ ইয়াত উপস্থিতি আছিল। আৰু ইতিমধ্যেও আপোনালোক সকলোৱে গম পাইছে তিনিটা গ্ৰুপত, বিশেষকৈ গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3 এই তিনিটা গ্ৰুপত আমাৰ এই খেল অনুষ্ঠিত হৈছিল। এইটো SFI ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিটো নীতি নিৰ্দেশনা সেইমতে হৈছিল। তথাপি আমি প্ৰমোচনেল গেম হিচাপে আমাৰ কণ ল'ৰা ছোৱালীখিনি উৎসাহিত হ'বৰ কাৰণেও আমি গ্ৰুপ 5ক এদিনীয়া এটা সুবিধা আমি কৰি দিছিলোঁ খেলিবৰ কাৰণে। আৰু এই যি চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে, এই চেম্পিয়নশ্বিপৰ পৰা ইতিমধ্যে আমাৰ ছাব জুনিয়ৰ আৰু জুনিয়ৰ যিটো অসম টীম আগন্তুক ৰাষ্ট্ৰীয় খেল খেলিবলৈ যাব তাৰ নিৰ্বাচন হ'ব। গতিকে এইটো এটা ইতিমধ্যে নিৰ্বাচন হৈ গৈছে। আমাৰ ওচৰত যদিও ফলাফল বৰ্তমান সময়ত পোৱা নাই, যিহেতু ইতিমধ্যে জাষ্ট শেষ হৈছে খেলখন, কিন্তু আমি টীমটো পঠিয়াব পাৰিম। আৰু ইতিমধ্যে গ্ৰুপ ইণ্ডিভিজুৱেল চেম্পিয়ন হিচাপে গ্ৰুপ 3ত ময়ূৰেশ গগৈ যোৰহাট আৰু জয়াদিত্য ৰাজ বঙাইগাঁও, গ্ৰুপ 2ত অভিজ্ঞান মোহন ফ্ৰম যোৰহাট, গ্ৰুপ 1ৰ A আৰু B বুলি আমি দুটা ছেকশ্যন কৰি দিছিলোঁ। এইবাৰ অলপ সাল সলনি কৰিছিলে SFI। গতিকে দুটা ছেকশ্যনত যুটীয়াভাৱে অহ্লাদ আদিত্য যোৰহাট আৰু শৌৰ্য চাংমাই ফ্ৰম শিৱসাগৰ, আৰু গ্ৰুপ 1Bত অংশুমান দত্ত যোৰহাট, আৰু অ'পেন যিটো পুৰুষৰ ছেকশ্যন আছিল তাত পাৰ্থ দত্ত শিৱসাগৰ, তেওঁ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। ঠিক মহিলাত ইণ্ডিভিজুৱেল চেম্পিয়নশ্বিপত গ্ৰুপ 3ত শুভ্ৰভৰি কোঁৱৰ যোৰহাটৰ পৰা, গ্ৰুপ 2 কস্তুৰী গগৈ ফ্ৰম কামৰূপ, গ্ৰুপ 1Aত ভূমিকা কাশ্যপ ফ্ৰম যোৰহাট, গ্ৰুপ 1Bত জাহ্নৱী চাংমাই ফ্ৰম কামৰূপ, আৰু অ'পেন মহিলাৰ যিগৰাকী চেম্পিয়ন অনুষ্যা বৰা ফ্ৰম যোৰহাট। আৰু অভাৰঅল চেম্পিয়ন হিচাপে যোৰহাটে আচলতে বঁটাটি পাবলৈ সক্ষম হৈছে। আৰু ৱাটাৰ প'ল' যি আমাৰ অনুষ্ঠিত হৈছিল মহিলা আৰু পুৰুষৰ, শিৱসাগৰ চেম্পিয়ন মহিলা পুৰুষ উভয়তে হৈছে, আৰু ৰানাৰ আপ যোৰহাটে পুৰুষ আৰু মহিলা দুয়োটাতে হৈছে। গতিকে এইটো আজি আমাৰ ৰিজাল্ট।
আচলতে 33rd আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ 2026 আজি সফল সমাপ্তি হৈছে। ইতিমধ্যে 18খন জিলা ইয়াত অংশগ্ৰহণ কৰিছিল। প্ৰায় 450 পৰা 500 ভিতৰত খেলুৱৈ ইয়াত উপস্থিতি আছিল। আৰু ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে, তিনিটা গ্ৰুপত, বিশেষকৈ গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, এই তিনিটা গ্ৰুপত আমাৰ এই খেল অনুষ্ঠিত হৈছিল। এইটো SFI ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিটো নীতি নিৰ্দেশনা সেইমতে হৈছিল। তথাপি আমি প্ৰমোচনেল গেম হিচাপে আমাৰ কণ ল'ৰা ছোৱালীখিনি উৎসাহিত হ'বৰ কাৰণেও আমি গ্ৰুপ 5ক এদিনীয়া এটা সুবিধা আমি কৰি দিছিলোঁ খেলিবৰ কাৰণে। আৰু এই যি চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে, এই চেম্পিয়নশ্বিপৰ পৰা ইতিমধ্যে আমাৰ ছাব জুনিয়ৰ আৰু জুনিয়ৰ যিটো অসম টীম আগন্তুক ৰাষ্ট্ৰীয় খেল খেলিবলৈ যাব, তাৰ নিৰ্বাচন হ'ব। গতিকে এইটো এটা ইতিমধ্যে নিৰ্বাচন হৈ গৈছে। আমাৰ ওচৰত যদিও ফলাফল বৰ্তমান সময়ত পোৱা নাই, যিহেতু ইতিমধ্যে জাষ্ট শেষ হৈছে খেলখন, কিন্তু আমি টীমটো পঠিয়াব পাৰিম। আৰু ইতিমধ্যে গ্ৰুপ ইণ্ডিভিজুৱেল চেম্পিয়ন হিচাপে গ্ৰুপ 3ত ময়ূৰেশ গগৈ যোৰহাট আৰু জয়াদিত্য ৰাজ বঙাইগাঁও, গ্ৰুপ 2ত অভিজ্ঞান মোহন ফ্ৰম যোৰহাট, গ্ৰুপ 1ৰ A আৰু B বুলি আমি দুটা ছেকশ্যন কৰি দিছিলোঁ। এইবাৰ অলপ সাল সলনি কৰিছিল SFI। গতিকে দুটা ছেকশ্যনত যুটীয়াভাৱে অহ্লাদ আদিত্য যোৰহাট আৰু শৌৰ্য চাংমাই ফ্ৰম শিৱসাগৰ, আৰু গ্ৰুপ 1Bত অংশুমান দত্ত যোৰহাট, আৰু অ'পেন যিটো পুৰুষৰ ছেকশ্যন আছিল তাত পাৰ্থ দত্ত শিৱসাগৰ, তেওঁ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। ঠিক মহিলাত ইণ্ডিভিজুৱেল চেম্পিয়নশ্বিপত গ্ৰুপ 3ত শুভ্ৰভৰি কোঁৱৰ যোৰহাটৰ পৰা, গ্ৰুপ 2 কস্তুৰী গগৈ ফ্ৰম কামৰূপ, গ্ৰুপ 1Aত ভূমিকা কাশ্যপ ফ্ৰম যোৰহাট, গ্ৰুপ 1Bত জাহ্নৱী চাংমাই ফ্ৰম কামৰূপ, আৰু অ'পেন মহিলাৰ যিগৰাকী চেম্পিয়ন অনুষ্যা বৰা ফ্ৰম যোৰহাট। আৰু অভাৰঅল চেম্পিয়ন হিচাপে যোৰহাটে আচলতে বঁটাটি পাবলৈ সক্ষম হৈছে। আৰু ৱাটাৰ প'ল' যি আমাৰ অনুষ্ঠিত হৈছিল মহিলা আৰু পুৰুষৰ, শিৱসাগৰ চেম্পিয়ন মহিলা পুৰুষ দুয়ো উভয়তে হৈছে, আৰু ৰানাৰ আপ যোৰহাটে পুৰুষ আৰু মহিলা দুয়োটাতে হৈছে। গতিকে এইটো আজি আমাৰ ৰিজাল্ট।